মৃত্যুৰ তদন্ত কৰিবলৈ অসম আৰক্ষীৰ এটা দল ছিংগাপুৰলৈ যাবলৈ সাজু হৈছে আৰু ছিংগাপুৰৰ চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে অসম চৰকাৰৰ SIT লৈ সন্মতি সূচক মেইল প্ৰেৰণ কৰা হৈছে অসমৰ পৰা কোন কোন যাব কিমানজন লোক যাব সকলো তথ্য দাখিল কৰি মেইল প্ৰেৰণ কৰিবৰ বাবে ইতিমধ্যে এক প্ৰকাৰ আহ্বান জনোৱাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে আৰু আজিৰ দিনটোত যিখন বিশিষ্ট ব্যক্তিসকলৰ সৈতে সভা অনুষ্ঠিত হ'ল বৈঠক অনুষ্ঠিত হ'ল এই বৈঠকৰ অন্তত বিশিষ্ট ব্যক্তিসকলে এই কথা সাংবাদিকৰ সন্মুখত বৈঠকৰ অন্তত উল্লেখ কৰিছে এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো শীঘ্ৰে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ এটা তদন্তকাৰী দল ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে প্ৰকৃতাৰ্থত কি হৈছিল সকলো কথা তদন্তৰ আওতালৈ আহিব ছিংগাপুৰ চৰকাৰে SIT লৈ ইতিমধ্যে সন্মতি সূচক মেইল প্ৰেৰণ কৰিছে অসমৰ পৰা কিমানজন আৰক্ষী যাব কোন কোন যাব সকলো তথ্য ছিংগাপুৰ চৰকাৰে ইতিমধ্যে তন্নকৈ বিচাৰিছে ছিংগাপুৰৰ সৈতে ভাৰতৰ এখন চুক্তি আছে সেই চুক্তিখনৰ অনুসৰি আগবাঢ়িব তদন্ত প্ৰক্ৰিয়া ছিংগাপুৰ আৰক্ষীৰ সহযোগত ছিংগাপুৰ আৰক্ষী আৰু ছিংগাপুৰ চৰকাৰৰ সহযোগত অসম আৰক্ষীয়ে তদন্ত চলাব ছিংগাপুৰ আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ নিজাববীয়াকৈ তদন্ত প্ৰক্ৰিয়া ইতিমধ্যে চলাই আছে আৰু তদন্ত প্ৰক্ৰিয়াক লৈ এক প্ৰকাৰ সন্তোষ প্ৰকাশ কৰিছে বিশিষ্ট ব্যক্তিৰ দলটোৱে আজি এটা বিশেষ ৰাজ্যখনৰ বিশিষ্ট ব্যক্তিৰ দলক আমন্ত্ৰণ জনোৱা হৈছিল বিষয়টো সন্দৰ্ভত আলোচনাৰ বাবে SITয়ে আৰু তাৰ পাছতে SITয়ে বিশিষ্ট ব্যক্তিসকলৰ সৈতে আলোচনা কৰিছে এই বিশিষ্ট ব্যক্তিৰ তালিকাত জ্যেষ্ঠ সাংবাদিক অতনু ভূঞা জ্যেষ্ঠ অভিনেতা প্ৰাঞ্জল শইকীয়াকে আদি কৰি আন কেইবাগৰাকীও ৰাজ্যখনৰ বিশিষ্ট ব্যক্তি উপস্থিত আছিল আৰু তাৰ পাছতে তেওঁলোকৰ সৈতে হোৱা সাক্ষাৎকাৰত তেওঁলোকৰ সৈতে হোৱা বৈঠকৰ অন্তত সাংবাদিকৰ কেমেৰাৰ সন্মুখত তেওঁলোকে আহি কেতবোৰ কথা স্পষ্ট কৰিছে যে ছিংগাপুৰলৈ অসম আৰক্ষীৰ এটা দল যাবলৈ সাজু হৈছে আৰু অসম আৰক্ষীৰ দলটো ছিংগাপুৰলৈ যোৱাৰ পাছত ছিংগাপুৰত প্ৰকৃততে কি হৈছিল সেইসমূহ তদন্তৰ আওতালৈ আহিব প্ৰথম কথা আৰু দ্বিতীয় কথা ছিংগাপুৰলৈ গৈ ভাৰত চৰকাৰৰ আৰক্ষীয়ে অথবা অসম আৰক্ষীয়ে নিজাববীয়াকৈ তদন্ত প্ৰথমতে চলাব নোৱাৰে ছিংগাপুৰ আৰক্ষীৰ সহায় লাগিব ছিংগাপুৰ চৰকাৰৰ সহায় লাগিব আৰু ইতিমধ্যে সন্মতি সূচক মেইল ছিংগাপুৰৰ তৰফৰ পৰা প্ৰেৰণ কৰা হৈছে বুলি উল্লেখ কৰা হৈছে এখন বৈঠকত আৰু এইখন বৈঠকত আৰু কেতবোৰ নতুন কথা এতিয়া পোহৰলৈ আহিছে কোন কোন যাব পাৰিব ছিংগাপুৰলৈ তাৰ সকলো তালিকা প্ৰথমে ছিংগাপুৰ চৰকাৰক দাখিল কৰিব লাগিব সেই কথাও ইতিমধ্যে স্পষ্ট হৈ পৰিছে আৰু আজিৰ দিনটোত বিশিষ্ট ব্যক্তিসকলৰ বৈঠকত কি ধৰণৰ আলোচনা হ'ল সেই সন্দৰ্ভত বিশিষ্ট ব্যক্তিৰ দলটোৱে বৈঠকৰ অন্তত সাংবাদিকৰ কেমেৰাৰ সন্মুখত কি মন্তব্য কৰিলে সেই মন্তব্য এই মুহূৰ্তত প্ৰথমে শুনাই লৈছো সকলক জনাই আছো কিয়নো ছিংগাপুৰত যি অনাকাংক্ষিত ঘটনা সংঘটিত হ'ল এই অনাকাংক্ষিত ঘটনাৰ পাছত সম্প্ৰতি দেখিবলৈ পোৱা গৈছে আজিকোপতি ৰাজ্যৰ জনতাই শান্তিৰে উশাহ ল'ব পৰা নাই কিয়নো ছিংগাপুৰতে অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ নোহোৱা হৈ পৰিল আৰু তাৰ পাছতে দেখিবলৈ পোৱা গ'ল সম্প্ৰতি আজি পৰ্যন্ত জুবিন গাৰ্গৰ সমাধিত লক্ষ লক্ষ জনতাই ভিৰ কৰি আছে আৰু তেনে পৰিপ্ৰেক্ষিতত প্ৰতিগৰাকী প্ৰায় 3,40,00,000 জনতাৰ এটাই দাবী যে জুবিন গাৰ্গৰ জুবিন গাৰ্গে ন্যায় কেতিয়া পাব তাক লৈ প্ৰশ্ন উত্থাপন হৈ আছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে তদন্ত প্ৰক্ৰিয়া কিন্তু যিমানে সময় বাগৰিছে সিমানে ক্ষিপ্ৰ হৈ গৈ আছে আৰু আজিৰ দিনটোত দেখিবলৈ পোৱা গ'ল বিশিষ্ট ব্যক্তিৰ এটা দলক আমন্ত্ৰণ জনোৱা হ'ল আলোচনাৰ বাবে আলোচনাৰ অন্তত ইতিমধ্যে কেতবোৰ গুৰুত্বপূৰ্ণ কথা পোহৰলৈ আহিছে এই আলোচনাত কেনে ধৰণৰ কথা বতৰা আলোচনা হ'ল ছিংগাপুৰলৈ অসমৰ SITৰ এটা দল অসম আৰক্ষীৰ এটা দল ইতিমধ্যে ছিংগাপুৰলৈ ৰাওনা হ'বৰ বাবে সকলো যাৱতীয় কাম কাজ সম্পন্ন হৈছে বুলি জানিব পৰা গৈছে আৰু এই কথা আজিৰ দিনটোত যি বিশিষ্ট ব্যক্তিসকলৰ সৈতে আলোচনা হ'ল সেই আলোচনাত এইসমূহ কথা পোহৰলৈ আহিছে আৰু ইতিমধ্যে এখন দীঘলীয়া বৈঠকৰ অন্তত বিশিষ্ট ব্যক্তিসকল বাহিৰলৈ ওলাই আহি সাংবাদিকৰ কেমেৰাৰ সন্মুখীন হৈছে আৰু তেওঁলোকে সাংবাদিকৰ আগত সকলো কথা বিৱৰি উল্লেখ কৰিছে যে ছিংগাপুৰলৈ এটা দল ইতিমধ্যে ৰাওনা হ'বৰ বাবে সাজু হৈছে আৰু 90 দিনৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰা হ'ব আৰু এই চাৰ্জশ্বিট দাখিল কৰাৰ পাছত জুবিন গাৰ্গৰ ন্যায় প্ৰদান ব্যৱস্থা ন্যায়ালয়ে কৰিব এই কথা ইতিমধ্যে সুস্পষ্টকৈ উল্লেখ কৰিছে আৰু বিশিষ্ট ব্যক্তিসকল
যিসকল আজি CIDৰ সৈতে বৈঠকত মিলিত হৈছিল তেওঁলোকে দাবী উত্থাপন কৰিছে যে এই তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰ হ'ব লাগে এই তদন্ত প্ৰক্ৰিয়া পানী নখৰকা এক তদন্ত হ'ব লাগে আৰু চাৰ্জশ্বিটখন যাতে খুব শক্তিশালী এখন চাৰ্জশ্বিট ন্যায়ালয়ৰ মজিয়াত যাতে দাখিল কৰিব পাৰে SITয়ে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু আজি বৈঠকৰ অন্তত সকলোৱে এক প্ৰকাৰ সন্তুষ্টি প্ৰকাশ কৰি উল্লেখ কৰিছে যে তদন্ত প্ৰক্ৰিয়া এক প্ৰকাৰ সুচাৰুৰূপে আগবাঢ়িছে এই কথা ইতিমধ্যে সুস্পষ্টকৈ বিশিষ্ট ব্যক্তিসকলে উল্লেখ কৰা পৰিলক্ষিত হৈছে ফুকন অভিমন্যু তালুকদাৰ দেৱজ্যোতি হাজৰিকা কমল কলিতা পৰীক্ষিত শৰ্মা সিদ্ধাৰ্থ বৰাকে আদি কৰি সৰ্বমুঠ 11 জনৰ ভিতৰত 10 জনৰ ভাষ্য লোৱা হ'ব বুলি উল্লেখ কৰিছে ইয়াৰে ভিতৰত ৱাজিদ আহমেদ নামৰ এগৰাকী প্ৰবাসী অসমীয়া তেওঁ ছিংগাপুৰৰ স্থায়ী বাসিন্দা হোৱাৰ বাবে তেওঁ অসমলৈ আহি তেওঁ ভাষ্য প্ৰদান কৰাত কিছু জটিলতা আছে বুলিও জ্যেষ্ঠ নাগৰিকসকলক ইতিমধ্যে এই বিশিষ্ট ব্যক্তিসকলক SIT আজিৰ দিনটোত উল্লেখ কৰিছে তেনে পৰিপ্ৰেক্ষিতত আজিৰ দিনটোত এই বৈঠকত কি ধৰণৰ কথা উল্লেখ হ'ল সকলো ধৰণৰ বিস্তৃত বিৱৰণ ইতিমধ্যে এইসকল লোকক উল্লেখ কৰিছে এই বিশিষ্ট ব্যক্তিসকলে সাংবাদিকৰ কেমেৰাৰ সন্মুখত কি মন্তব্য কৰিলে সেই মন্তব্য প্ৰথমে শুনাই লৈছে যে SIT তালৈ কিয় যোৱা নাই এই কথাটোৰ ব্যাখ্যা তেওঁলোকে এই ধৰণে দিছে যে ইতিমধ্যে তেওঁলোকে যোগাযোগ কৰিছে এটৰ্নি জেনেৰেল অফ ছিংগাপুৰৰ লগত যোগাযোগ কৰিছে আৰু কৰাৰ পিছত তেওঁলোকে এটা মেইল দিছে আজি ৰাতিপুৱা মেইলখন আহিছে আৰু তেওঁলোকে ইয়াৰ পৰা কেইজন মানে পুলিচৰ অফিচাৰ যাব তেওঁলোক কোন যাব তেনেকুৱা ধৰণৰ মেইল বিচাৰিছে তেওঁলোকে সেইমতে উত্তৰ দিছে তেওঁলোকে লগতে কৈছে ছিংগাপুৰৰ লগত ভাৰতৰ এখন চুক্তি আছে যে সেই চুক্তিমতে ভাৰতৰ আৰক্ষী দল এটাই ছিংগাপুৰত গৈ নিজাববীয়াকৈ তদন্ত কৰিব নোৱাৰে আৰু ইয়াৰ বাবে তেওঁলোকে ছিংগাপুৰ আৰক্ষীৰ অনুমতিৰ প্ৰয়োজন হ'ব ইতিমধ্যে অনুমতি বিচাৰিছিল আমাৰ গোস্বামীদেৱে কৈছেই যে আজি ভাল খবৰ এটা আমাৰ ভাল লাগিছে যে ছিংগাপুৰ চৰকাৰৰ ফালৰ পৰা আৰক্ষীৰ ফালৰ পৰা অসম পুলিচলৈ মেইল আহিছে যে অসম পুলিচৰ কোন বিষয়া যাব নাম পঠিয়াই দিব কৈছে আৰু কোন বিষয়কেইটাক তদন্ত কৰিব সেই বিষয়ে জানিব বিচাৰিছে এইখিনিতে তেওঁলোকে জনাইছে ছিংগাপুৰ আৰক্ষীৰ ফালৰ পৰাও নিজাববীয়াকৈ সমগ্ৰ ঘটনাটোৰ তদন্ত চলাইছে গতিকে তেওঁলোকে আশা প্ৰকাশ কৰিছে যে এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ আসল মীমাংসা অতি শীঘ্ৰে কৰিব পৰা যে SIT তালৈ কিয় যোৱা নাই এই কথাটোৰ ব্যাখ্যা তেওঁলোকে এই ধৰণে দিছে যে ইতিমধ্যে তেওঁলোকে যোগাযোগ কৰিছে এটৰ্নি জেনেৰেল অফ ছিংগাপুৰৰ লগত যোগাযোগ কৰিছে আৰু কৰাৰ পিছত তেওঁলোকে এটা মেইল দিছে আজি ৰাতিপুৱা মেইলখন আহিছে আৰু তেওঁলোকে ইয়াৰ পৰা কেইজন মানে পুলিচৰ অফিচাৰ যাব তেওঁলোক কোন যাব তেনেকুৱা ধৰণৰ মেইল বিচাৰিছে তেওঁলোকে সেইমতে উত্তৰ দিছে তেওঁলোকে লগতে কৈছে ছিংগাপুৰৰ লগত ভাৰতৰ এখন চুক্তি আছে যে সেই চুক্তিমতে ভাৰতৰ আৰক্ষী দল এটাই ছিংগাপুৰত গৈ নিজাববীয়াকৈ তদন্ত কৰিব নোৱাৰে আৰু ইয়াৰ বাবে তেওঁলোকে ছিংগাপুৰ আৰক্ষীৰ অনুমতিৰ প্ৰয়োজন হ'ব ইতিমধ্যে অনুমতি বিচাৰিছিল আমাৰ গোস্বামীদেৱে কৈছেই যে আজি ভাল খবৰ এটা আমাৰ ভাল লাগিছে যে ছিংগাপুৰ চৰকাৰৰ ফালৰ পৰা আৰক্ষীৰ ফালৰ পৰা অসম পুলিচলৈ মেইল আহিছে যে অসম পুলিচৰ কোন বিষয়া যাব নাম পঠিয়াই দিব কৈছে আৰু কোন বিষয়কেইটাক তদন্ত কৰিব সেই বিষয়ে জানিব বিচাৰিছে এইখিনিতে তেওঁলোকে জনাইছে ছিংগাপুৰ আৰক্ষীৰ ফালৰ পৰাও নিজাববীয়াকৈ সমগ্ৰ ঘটনাটোৰ তদন্ত চলাইছে গতিকে তেওঁলোকে আশা প্ৰকাশ কৰিছে যে এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ আসল মীমাংসা অতি শীঘ্ৰে কৰিব পৰা যে SIT তালৈ কিয় যোৱা নাই এই কথাটোৰ ব্যাখ্যা তেওঁলোকে এই ধৰণে দিছে যে ইতিমধ্যে তেওঁলোকে যোগাযোগ কৰিছে এটৰ্নি জেনেৰেল অফ ছিংগাপুৰৰ লগত যোগাযোগ কৰিছে আৰু কৰাৰ পিছত তেওঁলোকে এটা মেইল দিছে আজি ৰাতিপুৱা মেইলখন আহিছে আৰু তেওঁলোকে ইয়াৰ পৰা কেইজন মানে পুলিচৰ অফিচাৰ যাব তেওঁলোক কোন যাব তেনেকুৱা ধৰণৰ মেইল বিচাৰিছে তেওঁলোকে সেইমতে উত্তৰ দিছে তেওঁলোকে লগতে কৈছে ছিংগাপুৰৰ লগত ভাৰতৰ এখন চুক্তি আছে যে সেই চুক্তিমতে ভাৰতৰ আৰক্ষী দল এটাই ছিংগাপুৰত গৈ নিজাববীয়াকৈ তদন্ত কৰিব নোৱাৰে আৰু ইয়াৰ বাবে তেওঁলোকে ছিংগাপুৰ আৰক্ষীৰ অনুমতিৰ প্ৰয়োজন হ'ব ইতিমধ্যে অনুমতি বিচাৰিছিল আমাৰ গোস্বামীদেৱে কৈছেই যে আজি ভাল খবৰ এটা আমাৰ ভাল লাগিছে যে ছিংগাপুৰ চৰকাৰৰ ফালৰ পৰা আৰক্ষীৰ ফালৰ পৰা অসম পুলিচলৈ মেইল আহিছে যে অসম পুলিচৰ কোন বিষয়া যাব নাম পঠিয়াই দিব কৈছে আৰু কোন বিষয়কেইটাক তদন্ত কৰিব সেই বিষয়ে জানিব বিচাৰিছে এইখিনিতে তেওঁলোকে জনাইছে ছিংগাপুৰ আৰক্ষীৰ ফালৰ পৰাও নিজাববীয়াকৈ সমগ্ৰ ঘটনাটোৰ তদন্ত চলাইছে গতিকে তেওঁলোকে আশা প্ৰকাশ কৰিছে যে এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ আসল মীমাংসা অতি শীঘ্ৰে কৰিব পৰা যে SIT তালৈ কিয় যোৱা নাই এই কথাটোৰ ব্যাখ্যা তেওঁলোকে এই ধৰণে দিছে যে ইতিমধ্যে তেওঁলোকে যোগাযোগ কৰিছে এটৰ্নি জেনেৰেল অফ ছিংগাপুৰৰ লগত যোগাযোগ কৰিছে আৰু কৰাৰ পিছত তেওঁলোকে এটা মেইল দিছে আজি ৰাতিপুৱা মেইলখন আহিছে আৰু তেওঁলোকে ইয়াৰ পৰা কেইজন মানে পুলিচৰ অফিচাৰ যাব তেওঁলোক কোন যাব তেনেকুৱা ধৰণৰ মেইল বিচাৰিছে তেওঁলোকে সেইমতে উত্তৰ দিছে তেওঁলোকে লগতে কৈছে ছিংগাপুৰৰ লগত ভাৰতৰ এখন চুক্তি আছে যে সেই চুক্তিমতে ভাৰতৰ আৰক্ষী দল এটাই ছিংগাপুৰত গৈ নিজাববীয়াকৈ তদন্ত কৰিব নোৱাৰে আৰু ইয়াৰ বাবে তেওঁলোকে ছিংগাপুৰ আৰক্ষীৰ অনুমতিৰ প্ৰয়োজন হ'ব ইতিমধ্যে অনুমতি বিচাৰিছিল আমাৰ গোস্বামীদেৱে কৈছেই যে আজি ভাল খবৰ এটা আমাৰ ভাল লাগিছে যে ছিংগাপুৰ চৰকাৰৰ ফালৰ পৰা আৰক্ষীৰ ফালৰ পৰা অসম পুলিচলৈ মেইল আহিছে যে অসম পুলিচৰ কোন বিষয়া যাব নাম পঠিয়াই দিব কৈছে আৰু কোন বিষয়কেইটাক তদন্ত কৰিব সেই বিষয়ে জানিব বিচাৰিছে এইখিনিতে তেওঁলোকে জনাইছে ছিংগাপুৰ আৰক্ষীৰ ফালৰ পৰাও নিজাববীয়াকৈ সমগ্ৰ ঘটনাটোৰ তদন্ত চলাইছে গতিকে তেওঁলোকে আশা প্ৰকাশ কৰিছে যে এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ আসল